এইটো যিটো কৈছে আপোনাৰ মাদানীক নেকি সি জোতাৰ তলত ৰাখে। মাদানী, তাৰপাছত মাছুক মাদানী, এইবিলাক নেকি সি জোতাৰ তলত ৰাখে। তো গাইজ, আপোনালোকে ইয়াৰ প্ৰতি উত্তৰটো দিব। লাইভটো এনেকুৱা ইমান শ্বেয়াৰ কৰিব, সকলোৱে মানুহে যাতে গম পায় যে এই কামাল আজাহাৰী নামৰ যি ব্যক্তিটো ই এটা ভণ্ড হয়। আমি সকলোৱে ৰাইজে জানে যে ই এটা ভণ্ড হয়, ভণ্ড কামাল আজাহাৰী। আৰু ভণ্ড মানে ই মৰিলে ইয়াৰ বা চাঙাৰীটো লোৱা মানুহ নাপাব ই বিচাৰি। আমাৰ মুছলিম সংগঠনটো নাযাব, ইয়াক চাৰিজনে যে মাথা কান্ধত লৈ যাব, সেই মানুহটো নাথাকিব। ইয়াক কুকুৰ, শিয়ালে, মেকুৰীয়ে খাব ইয়াক। আৰু আশা কৰোঁ ইয়াক কুকুৰ, মেকুৰীয়ে, শিয়ালে যাতে খায়, এইটোৱে আমি আশা কৰোঁ। ছাইদুল ইছলাম ভাই, তো আপোনালোকে সকলোৱে এই লাইভটো শ্বেয়াৰ কৰিব। এই আজাহাৰী কি মহম্মদ মাদানীক ইহঁতক চেণ্ডেলৰ তলত ৰাখিব বুলি কৈছে। আৰে তইতো চেণ্ডেলৰ তলত ৰাখা বাদ দে না, তই মাদানীৰ চেণ্ডেলৰ সমান যোগ্য তোৰ হোৱা নাই এতিয়ালৈকে। তই আজাহাৰী, কামাল আজাহাৰী চেণ্ডেল, তই মাছুদ মাদানীৰ চেণ্ডেলৰ তুলনাও নহবি। তোকে তয়ে বুলি কৈ আছো, কাৰণ তই মোৰ একো নহয়, চিনাকিও নহয়, ভাইও নহয়, ব্ৰাদাৰো নহয়, একো নহয়। তই মাছুদ মাদানীৰ চেণ্ডেলৰ যোগ্যতাও নহবি। তই তো ৰাখিবি বাদ দে না। তোক কিমান মানুহে চিনি পায়, আৰু মাছুদ মাদানী, মহম্মদ মাদানী, ইহঁতক কিমান মানুহে চিনি পায়। ইহঁতে দেশ স্বাধীনত কিমান মানুহ ইহঁতৰ শ্বহীদ হৈছে তই জানা নেকি? তই কামাল আজাহাৰী জানা তোৰ জন্ম হোৱা নাছিল। তই এই মানুহবোৰক এনেকুৱা কৈছা। গাইজ, লাইভটো ইমান শ্বেয়াৰ কৰিব, ইমান শ্বেয়াৰ কৰিব। এই কামাল আজাহাৰীক প্ৰত্যেক উত্তৰ দিবলৈ মানুহে আপোনালোকে লাইভটো শ্বেয়াৰ কৰিব, যাতে যাতে প্ৰতি উত্তৰ পায়। আৰু ইয়াৰ লাজ থাকিব দৰকাৰ। কেইদিনমান আগতে মাইকী মানুহৰ চেণ্ডেলৰ কোব খাই হস্পিটেলত পৰি আছিল। ইয়াৰ অকমান লাজ থাকিব দৰকাৰ। ইয়াৰ লাজ চৰম একদম বিলাস হয়। ইয়াৰ লাজ নাই। ইয়াৰ মা দেউতাই কি শিকাইছে নাজানো। ইয়াৰ মা দেউতাই ইয়াক ভদ্ৰতা শিকোৱা নাই, আৰু কোনো মানা চিনা শিকোৱা নাই। ই এটা অভদ্ৰ ৰাস্কেল, থাৰ্ড ক্লাছ মানুহ হয়। ই এক নম্বৰ থাৰ্ড ক্লাছ।